হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। তো টপিকটো হ'ল আমাৰ এটা ছিলেক্টেবল মাৰ্কাৰৰ লগতে এটা কোকত বাহিৰাগত DNA দ্বাৰা ৰূপান্তৰণ প্ৰণালী নিৰ্বাচন কৰিবলৈ কেনেকৈ এটা ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰিব লিখা। তো লেকজেডৰ দৰে এক ৰিপৰ্টাৰ এনজাইম ইয়াৰ উপস্থিতি বা অনুপস্থিতি ধৰা পেলাবলৈ এক নিৰ্বাচিত মাৰ্কাৰৰ সৈতে DNA ট্ৰান্সফৰমেশ্যন নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যনটো আছে আমাৰ এইটো এটা ছিলেক্টেবল মাৰ্কাৰৰ লগতে এটা কোকত বহিৰাগত DNA দ্বাৰা ৰূপান্তৰণ প্ৰণালী নিৰীক্ষণ কৰিবলৈ কেনেকৈ এক ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰা লিখা। উত্তৰটো আছে আমাৰ লেকজেডৰ দৰে এক ৰিপৰ্টাৰ এনজাইম ইয়াৰ উপস্থিতি বা অনুপস্থিতি ধৰা পেলাবলৈ এক নিৰ্বাচিত মাৰ্কাৰৰ সৈতে DNA ট্ৰান্সফৰমেশ্যন নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এক ৰিপৰ্টাৰ এনজাইম আৰু নিৰ্বাচিত মাৰ্কাৰৰ একেলগে এটা DNA কনষ্ট্ৰাক্ট সুমাই দিয়া হয়। যদি ট্ৰান্সফৰমেশ্যন সফল হয় আৰু বহিৰা DNA উপস্থিতি থাকে, তেন্তে আতিথ্যকক ৰিপৰ্টাৰ এনজাইম উৎপন্ন কৰিবলৈ সক্ষম হয় আৰু নিৰ্বাচিত মাধ্যমটোত জীয়াই থাকিব। বৃদ্ধি মাধ্যমটোত এটা নিৰ্দিষ্ট কাৰ্যদ্ৰব্য যোগ কৰি ৰিপৰ্টাৰ এনজাইমৰ কাৰ্যকলাপ এটা ৰঙৰ পৰিৱৰ্তন হিচাপে দৃশ্যমান কৰিব পাৰি, যেনে নীলা। আনহাতে এনজাইম বা বাহিৰা DNAৰ অনুপস্থিতিয়ে এক ভিন্ন ফলাফল দিয়ে, যেনে ৰঙা উপনিবেশ। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।